নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিঅ'ত স্বাগতম জনালো আজি নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই যাম চাই যাব প্ৰথমটো ভ্যাকেন্সি পেকেজিং কোম্পানীৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ষ্ট'ৰছ আৰু লজিষ্টিক অফিচাৰ এক্সপেৰিয়েন্স হ'ব লাগিব 3 to 4 ইয়াৰ্ছৰ আৰু কোৱালিফিকেশন ডিগ্ৰী পাছ কৰা হ'ব লাগিব স্যালাৰি 25000 ইন হেণ্ড স্যালাৰি হ'ব আৰু লোকেশন হ'ব নলবাৰী আৰু খগৰাপাৰ ইন্টাৰেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াই দিব মেইলটো টাইপ কৰাতে ভালকৈ চাব ইয়াতে প্লান্ট এটো _HR এনেকে টাইপ কৰিব লাষ্ট ডেট হ'ব ইয়াৰে ডিসেম্বৰ 10 তাৰিখ পিছৰ পোষ্টটো কাৰ টেক খবৰ পৰা আহিছে গুৱাহাটী সাউকুচি পোষ্ট আহিছে ৰিসেপশনিষ্ট মেনেজাৰ সাৰ্ভিস এডভাইজৰ মেকানিক ডেন্টাৰ পেইন্টাৰ গোটেইবিলাক পোষ্টৰ কাৰণে মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু আপোনালোকৰ স্যালাৰি লগতে PA BSI ফেচিলিটিটো থাকিব ইন্টাৰেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 10 ডিসেম্বৰ পিছৰ পোষ্ট আহিছে বেক অফিস এক্সিকিউটিভৰ পোষ্ট এটো মেইলৰ কাৰণে হয় ফিমেল ইয়াত এপ্লাই কৰিব নোৱাৰে কোৱালিফিকেশন ডিগ্ৰী পাছ কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এৰ কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটো ডাইৰেক্ট কল কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট 9 ডিসেম্বৰ হয় পিছৰ পোষ্টটো ডিমৰিয়া মেডিকোজৰ পৰা আহিছে ক্ষেত্ৰী পোষ্ট আহিছে ফাৰ্মাসিষ্ট কোৱালিফিকেশন বি ফাৰ্মা কৰা হ'ব লাগিব ইয়াত কোনো এক্সপেৰিয়েন্সৰ কথা দিয়া নাই গতিকে ফ্ৰেছাৰ সকলে এপ্লাই কৰিব পাৰে এই মেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 10 তাৰিখ পিছৰ পোষ্ট লজিষ্টিক ওয়্যাৰহাউছৰ পৰা আহিছে ইয়াতে লোকেশন হ'ব শিলচৰ এইটো পোষ্টত আপোনালোকৰ ক্যান্ডিডেটজন এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ৰেডি হ'ব লাগিব আপোনালোকৰ কাম কৰিবৰ কাৰণে ডে এণ্ড নাইট আপোনালোকৰ ৰাতিও কাম কৰিব লাগিব এবোৰ কামত কষ্ট হয় অলপমান গতিকে এপ্লাই কৰাৰ আগতে ভালকে ভাবি চিন্তি এপ্লাই কৰিব কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলটো বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে আপোনালোকৰ পোষ্ট কি পোষ্ট হয় সেই বিষয়ে একো দিয়া নাই আপোনালোকৰ যি কোনো পোষ্টত দি দিব পাৰে আপোনালোকে বায়োডাটাখন পঠিয়াই দিব আৰু তাতে লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ জব এপ্লাই বুলি কিবা এটা লিখি দিব এনেকে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ডিসেম্বৰ 9 তাৰিখ পিছৰ পোষ্টটো MS ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে সেলছ অফিচাৰ এটো পোষ্টৰ কাৰণে ডিগ্ৰী পাছৰ লগতে আপোনালোকৰ 3 বছৰৰ পৰা 5 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু অনলি ইন সেলিং ষ্টন ক্ৰাছাৰ মেচিন সেল কৰিব লাগিব স্যালাৰি ইয়াতে আপোনালোকৰ স্যালাৰি 4 to 5 lakhs পাৰ এনাম হ'ব আৰু ইয়াতে আপোনালোকে মান্থলি কিমান স্যালাৰি হয় এটো ডিভাইড কৰি দিলে 12 দি ওলাই যাব আৰু লগতে আপোনালোকৰ সেল কৰা ইনসেন্টিভ থাকিব ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিও দিয়া আছে আৰু দুটা মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰ যিকোনো এটা কল কৰি ল'ব আৰু লগতে মেইলতো বায়োডাটাখন পঠিয়াই থব এখিনি আছিল আজিৰ দিনৰ প্ৰাইভেট ভ্যাকেন্সিৰ আপডেট তো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু নেক্সট ভিডিও এটা লৈ আহিম নতুন ভ্যাকেন্সি লৈ আহিম সো আজিলৈ ধন্যবাদ নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিওত স্বাগতম